আমাৰ অসমৰ হাইলাকান্দিত 16 বছৰীয়া এজনী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে আৰু এই ধৰ্ষণ ইমানেই বেছি ভয়ানক আছিল তাই প্ৰাইভেট পাৰ্টত ৰড ভৰাই দিয়া হৈছিল আনকি ঘৰৰ বাচন বৰ্তন পৰ্যন্ত ব্যৱহাৰ কৰি এই নিৰ্যাতন কৰা হৈছিল মানে কাটা চামুচ কটাৰী এই ধৰণৰ বস্তুসমূহ আৰু এই ঘটনা তাই নিজৰ ঘৰৰ ভিতৰত কৰা হৈছিল যেতিয়া ঘৰত অন্য কোনো মানুহ নাছিল ঘটনা ৰাতি পৰিয়ালৰ সদস্যসকল ওচৰৰ এটা ভোজত গৈছিল ছোৱালীজনীও তাত উপস্থিত আছিল কিন্তু এজন আত্মীয়ৰ সৈতে তৰ্ক হোৱাৰ পিছত তাই ঘৰলৈ উভতি গুচি আহিছিল আৰু তাই এঘণ্টামানৰ পিছতে মাকহেঁতো ঘূৰি আহি পাইছিল আৰু ইয়াৰ পিছতে ঘৰৰ ভিতৰত সোমাই তেওঁলোকে তেজত লুটপুট খাই থকা মৃত অৱস্থাত তাইক দেখে মাকে কোৱা মতে জীয়েকৰ শৰীৰ ইমানে বেয়াকৈ ডেমেজ কৰা হৈছিল মুখমণ্ডল পাই চিনাক্ত কৰিব নোৱাৰা হৈ পৰিছিল আৰু এই ঘটনাৰ সৈতে জড়িত থকা অভিযোগত প্ৰথমে 3জনক গ্ৰেপ্তাৰ কৰা হৈছিল পিছত 5 আগষ্টৰ দিনাখন আৰু 2জনক গ্ৰেপ্তাৰ কৰে ইয়াৰ ভিতৰতে কেৱল এটা বয়স 23 বছৰ হয় বাকী এটা 19 বছৰ আৰু দুটা 18 বছৰ হয় আনকি 17 বছৰীয়া এটাও আছিল বৰ্তমান SID তদন্ত চলাইছে DNA মোবাইল আৰু ফৰেনচিক প্ৰমাণৰ ভিত্তিত তদন্ত আগবাঢ়ি আছে কিন্তু আমি 5-10 বছৰটো ৰখিব নোৱাৰিছে আদালতে ন্যায় দিব কিয়নো সিমান সময়লৈকে আৰু বা কিমানজনী ছোৱালী বলি হ'ব লাগিব সেয়াটো ঠিক নাই এজনী 16 বছৰীয়া ছোৱালীৰ লগত যদি নিজৰ ঘৰতে এনেকুৱা ভয়ংকৰ ঘটনা ঘটিব পাৰে তেন্তে এইটো কেৱল এটা পৰিয়ালৰ দুখৰ বিষয় নহয় সমগ্ৰ সমাজৰ বাবে এটা ডাঙৰ সতৰ্কবাণী